মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই 7টা এনেকুৱা টিপস দিম সেই টিপস যদি তুমি 7টা ফলো কৰিব পাৰা মানে 7টা টিপস আছে সেই টিপস 7টা ফলো কৰিলে তুমি ইয়াতে সব মই লিখিছো 5 to 10 মাৰ্কস এক্সট্ৰা পাবা আৰু এইটোৰ গ্যাৰান্টি মই লম ঠিক আছে তুমি 5 ৰ পৰা 10 মাৰ্কস 100% গ্যাৰান্টি তুমি এক্সট্ৰা পাবাই পাবা তো এই 7টা টিপস কি আছে এটো তুমি কেনেকৈ এপ্লাই কৰিবা আৰু কেতিয়া এপ্লাই কৰিবা গুটেইখিনি কথা জানিবলৈ হলে তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু তোমালোকে এক্সাম দিয়াৰ পিছত যেতি তোমালোকৰ ৰিজাল্ট দিবনে তেতিয়া তোমালোকে মোক কবা যে হয় স্যাৰ মই এইখিনি ফলো কৰাৰ পিছত মোৰ এনেকুৱা মাৰ্ক বাঢ়িছে এতিয়া চোৱা তোমালোকে যিখিনি আনসাৰ লিখা 100% শুদ্ধ আনসাৰ লিখিছা তথাপি তুমি ঘৰত আহি কাউন্ট কৰা যে মই ইমান নম্বৰ পাব লাগে কিন্তু তাৰ পৰা নম্বৰ কিয় কমে নম্বৰ কমে কিয় কেতিয়াবা বাঢ়িছে নেকি নম্বৰ বাঢ়া নাই তো নাই কমিছে হে কিহৰ কাৰণে কমে হে ৰিজনটো ইয়াতে লুকাই আছে তুমি ভিডিওটো হেকলৈকে চাই থাকা তোমালোকৰ বহুত হেল্প হ'ব আৰু তোমালোকৰ কেইবছৰ মই 100% ফ্ৰী অফ কষ্ট হেল্প কৰিছো তোমালোকৰ যিমান হেল্প লাগিছে এতিয়া তোমাৰ এই 8-9 দিন জিকে দিন আছে তোমালোকৰ যদি আৰু হেল্প লাগে তোমালোকে কমেন্ট সেকশনত জনাবা কোনটো টপিকৰ ওপৰত তোমালোকৰ ভিডিও লাগে মই ডেফিনেটলি তোমালোকক হেল্প কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ যেটো বিষয় হে বিষয়টো হৈছে যে আমি পৰীক্ষাত এনসাৰ শিটত কেনেকৈ আনসাৰবোৰ লিখিম মই স্টেপ বাই স্টেপ কৈ যাম তোমালোকে মনোযোগৰে সব বহুতে দৰকাৰী হয় কথাখিনি সো সৰ্বপ্ৰথম এটা সব তোমাৰ যেতিয়া তোমাৰ কোৱেশ্চনটো দিবা আৰু তোমালোকৰ এটা গুড নিউজ আছে ইয়াতে গুড নিউজটো কি হয় তোমালোকৰ কোৱেশ্চন পেপাৰটো তুমি নিজে এনালাইজ কৰাৰ কাৰণে তোমালোকক 5 মিনিটস এক্সট্ৰা টাইম দিব কেই মিনিট 5 মিনিটস এক্সট্ৰা টাইম দিব হেতু তোমাৰ সেৱা বোৰ্ডৰ যেটো অফিচিয়েল নোটিফিকেশন আছে সেই নোটিফিকেশনত ডাইৰেক্টলি মেনশন কৰা আছে বোল্ড আখৰেৰে মেনশন কৰা আছে তো তোমালোকৰ হে 5 মিনিট তো পাবাই পাবা মানে দিব এটো 100% গ্যাৰান্টি সকলো এক্সাম সেন্টাৰতে দিব গতিকে এই 5 মিনিট তোমাৰ যিখিনি কোৱেশ্চন এনালাইসিসৰ কাৰণে যিখিনি টাইম দিব তুমি সেইখিনি 100% ইউটিলাইজ কৰিব লাগিব প্ৰথম কথা হৈছে হেতু তো প্ৰথম সব তোমাৰ এনালাইজ দা কোৱেশ্চন পেপাৰ ফাৰ্স্ট যেটো আছে এনালাইজ দা কোৱেশ্চন পেপাৰ মানে তোমাৰ যেতিয়া কোৱেশ্চনখন তোমাৰ হাতত পৰিব তুমি সুস্থ মাইন্ডৰে প্ৰথম কথাটো হৈছে তুমি এক্সাম হলত গলে কেতিয়া ভয় খাব না লাগে আৰু তুমি ভয়টো কেনেকৈ আতৰাবা এই বিষয় মই অলৰেডি ভিডিও আপলোড কৰিছো যদি তুমি ভিডিওটো চোৱা নাই তেতিয়া হলে ভিডিওটো চাই লবা তোমাৰ বহুতখিনি এনকাৰেজমেন্ট হ'ব আৰু এটা মই ভিডিও বনাইছো তোমালোকক মোটিভেশন কৰাৰ কাৰণে হেতু হৈছে তোমাৰ দা লাষ্ট 19 ডেজ ইন দা প্ৰিজন এটো ভিডিও আছে তোমালোকে সেই ভিডিওটো চাবা তোমালোকৰ অটোমেটিক্যালি এনাৰ্জিটো আহি যাব ঠিক আছে তো এটা চোৱা যেতিয়া তোমাৰ কোৱেশ্চন পেপাৰটো তোমাৰ হাতত পৰিব প্ৰথম কথা হৈছে তুমি সুস্থ মাইন্ডত তুমি গুটেইখিনি প্ৰশ্ন তুমি চাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমাক আহিছে আৰু তুমি কেনেকুৱা আনসাৰ লিখিব লাগিব হে হবিশেষ জানিবলৈ তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা তো কোৱেশ্চন পেপাৰটো তুমি চালা ধুনিয়াকে চালা আৰু যদি তুমি এনেকুৱা দেখা পাইছা যে তোমাৰ দুইটা প্ৰশ্ন তুমি পাৰা নাই তেতিয়া হলে কোনো টেনশন নাই তুমি 100% ৰ ভিতৰত তুমি 2 মাৰ্কৰ কোৱেশ্চন এটা জানা নাই তো কোনো মেটাৰ নহয় সেই 2 মাৰ্ক তুমি কেনেকৈ উঠাবা সেই 2 মাৰ্ক তুমি কেনেকৈ কৰিবা সেই বিষয়ে তোমালোকক মই ট্ৰিক দিম ঠিক আছে তো সোয়া কোৱেশ্চন পেপাৰ তুমি চালা সোয়া হৈ গল ধুনিয়াকে সোয়া হৈ গল 2 নম্বৰ যেটো টিপস আছে হেতু হৈছে তোমাৰ কি যে পয়েন্টিং দা কোৱেশ্চন নাম্বাৰ বহুত ক্ষেত্ৰত এনেকুৱা দেখা যায় যে তোমাৰ প্ৰশ্ন ধৰিলা তোমাৰ 2 নম্বৰৰ এটা প্ৰশ্ন আছে এনেকুৱা ধৰিলা তোমাৰ 2 নম্বৰত তোমাৰ 4টা প্ৰশ্ন আছে কেটা প্ৰশ্ন 4টা তোমাৰ সায়েন্স আৰু ম্যাথছত থালাকি এনেকুৱা ধৰণৰ কোৱেশ্চন নাথাকে কিন্তু তোমাৰ বেলেগ জনে ইংলিশ আছে এছামিস আছে বা সোশ্যাল সায়েন্স আছে এনো তোমাৰ ভাগ ভাগ কৰা কোৱেশ্চন থাকে যেনেকুৱা 2 নম্বৰৰ তোমাৰ এটা কোৱেশ্চন আছে নেকে এটো 1 2 3 এটা 4 আৰু 5 এনেকে 5টা কোৱেশ্চন আহিছে এতিয়া তোমাৰ হঠাতে তোমাৰ মনত হৈ গল যে মই 2 নম্বৰৰ 2 নম্বৰটো লিখা নাই তো তোমাৰ কোনো ধৰণৰ সিৰিয়ালিটি মেইনটেইন নকৰাকৈ ঢাপকে লিখি দিছা আনসাৰ তেতিয়া হলে তোমাৰ কি হয় মানে টিচাৰে কিন্তু নাম্বাৰ নিদিয়ে তুমি নাম্বাৰ লব লাগিব যি সকল এক্সামিনাৰ থাকে এক্সামিনাৰে তোমাক কেতিয়াও নাম্বাৰ নিদিয়ে তুমি নাম্বাৰ লব লাগিব হেতু তুমি কাৰি হলে লব লাগিব বুজি পাইছা আৰু কেনেকৈ লবা তুমি ভালদৰে ভিডিওটো চাই থাকা তো তোমাৰ যদি এনেকুৱা 5টা থাকে তেতিয়া হলে তুমি এই গুটেইখিনি কোৱেশ্চন তুমি এটো এনেকৈ মেনশন কৰিব লাগিব যাতে পেপাৰখন তোমাৰ পেজখন লুটাৰ পিছত লগে লগে টিচাৰৰ তাতে চকু যায় তাতে চকু যাবই লাগিব তুমি তেনেকুৱা ব্যৱস্থা কৰিব লাগিব তেতিয়াহে টিচাৰৰ তাতে চকু যাব যেটো কেই নম্বৰৰ প্ৰশ্ন কোনটো হল এনেকুৱা আমাৰ যেতিয়া ডিগ্ৰী কলেজত পঢ়িছিলো তেতিয়া তোমাৰ এজন ষ্টুডেন্টৰ লগত তেনেকুৱা হৈছিল তোমাৰ কোৱেশ্চন পেপাৰ লিখিছে ধুনিয়াকে লিখিছে তোমাৰ কি কৰিছে জানা তোমাৰ পাব লাগিছিল তোমাৰ 60 প্লাস তাতে পাইছে 30 প্লাস কি হৰ কাৰণে পাইছে জানা তাৰ মানে এটা পেজ তোমাৰ এনেদৰে আনসাৰ লিখিছে এনেকুৱা লাগিছে যেন হেতু কাটি দিছে বুজি পাইছা কাটি দিছে যেন এনেকুৱা লাগিছে তো টিচাৰে ভাবিছে এটো আৰু কি সাম এনেকুৱা ইমান লেতেৰাকৈ আনসাৰবোৰ লিখিছে সেই কাৰণে সেই পেপাৰটো চেক কৰা নাই সেই পেজটো তো তোমালোকৰ যাতে এনেকুৱা নহয় সোৱা
তো তোমাৰ সেৱা বোৰ্ডতো এনেকুৱা বহুত হয় যোৱা বছৰ এনেকুৱা 3-4 জনৰ পিছত তোমাৰ হাইয়েস্ট নম্বৰ আহিছে তোমালোকে গমে পাইছা এইটো তো তোমাৰ সেই পেপাৰবোৰ যেতিয়া চেক কৰে তো টিচাৰৰ মানে কি কৰিব তোমাৰ যেতিয়া পেপাৰখন একেবাৰে লেতেৰা হৈ থাকিব তেতিয়া এটেনশন নাযায় না তো সেই কাৰণে তোমাৰ এনেকুৱা অৱস্থা হয় তো এতে চোৱা তো তুমি যেতিয়া কোৱেশ্চন পেপাৰবোৰত যেতিয়া তুমি কোৱেশ্চন লিখিবা আৰু ইয়াত আছে তোমাৰ সিৰিয়েল নাম্বাৰ অফ দা কোৱেশ্চন নাম্বাৰৰ তুমি সিৰিয়েলিটি মেইনটেইন কৰাটো অত্যন্ত দৰকাৰী হয় এইটো এটা টিপছ আৰু 100% এটো ওয়ার্কিং টিপছ হয় ঠিক আছে কেনেকুৱা ধৰিলে তোমাৰ 1 নম্বৰৰ এটা প্ৰশ্ন আছে ঠিক আছে তোমাৰ এমসিকিউ কেটা তো ওএমআৰত হৈ যাব বাৰু আৰু ওএমআৰ সিটত তুমি এমসিকিউ কেনেকে পইণ্ট আউট কৰিবা সেই বিষয়ে মানে টুক্কা ট্ৰিক কেনেকৈ লগাবা সেই বিষয়ে তোমালোকক জনাম ঠিক আছে তো চোৱা 1 নম্বৰৰ প্ৰশ্ন তুমি লিখিলা ধৰিলে এটো তোমাৰ 46 নম্বৰ কোৱেশ্চন 46 নম্বৰ কোৱেশ্চন তুমি লিখিলা তাৰ পিছত ধৰিলে তোমাৰ এটো 47 আছে 48 49 আৰু এফাল আছে তোমাৰ 50 ঠিক আছে তো তোমাৰ এনেকুৱা সিৰিয়ালি কোৱেশ্চনবোৰ আছে তুমি মাজৰ পৰা তুমি দুটা কোৱেশ্চনৰ আনসাৰ জানা নাই দুটা কোৱেশ্চনৰ আনসাৰ তুমি নাজানা বা এটা কোৱেশ্চনৰ আনসাৰ তুমি একেবাৰেই নাজানা তুমি কি কৰিবা ধুনিয়াকে এটা তুমি এনেকে নিলিখিবা যে 47 নম্বৰ কোৱেশ্চনৰ আনসাৰ এনেকে তুমি লিখি এৰি নিদিবা বুজি পাইছা কি কৈছো এটো তোমাৰ এনেকে লিখে না কিছু মানে কোৱেশ্চন নাম্বাৰ অমুক আনসাৰ তো তুমি সেইখিনি লিখাৰ কোনো দৰকাৰ নাই তুমি ধুনিয়াকে তুমি মাজৰ পৰা স্কিপ কৰা কি কৰা স্কিপ কৰা তো তোমাৰ সিৰিয়ালি মেইনটেইন হল মানে 46 ৰ পৰা ডাইৰেক্ট তুমি কত আহিছা 49 ত আহিছা মাজত কোন কেটা নাই জিকেটা নাই মানে হেকেটা তুমি লিখা নাই বুজি পাইছা হেকেটা তুমি লিখা নাই তুমি জিমানটা নোৱাৰা তুমি সিৰিয়ালিটি মেইনটেইন কৰা তুমি পাৰা বা নোৱাৰা তো জিকেটা পাৰা সিৰিয়ালি মেইনটেইন কৰিবা এনেকুৱা নহয় যে তোমাৰ প্ৰথম পেজত আছে প্ৰথম পেজত ধৰা তোমাৰ 60 টা কোৱেশ্চন আছে 60 টা কোৱেশ্চন আছে তুমি কি কৰিছা এই 60 নম্বৰ কোৱেশ্চনটো ফাৰ্স্ট পেজত লিখি দিছা আৰু তোমাৰ 46 নম্বৰ কোৱেশ্চনটো একেবাৰে লাষ্ট পেজত লিখি দিছা তো টিচাৰে যেতিয়া তোমাৰ কপিখন ওলাব না তেতিয়া সবালা তোমাৰ এটো প্ৰথম প্ৰশ্নটো তোমাৰ লাষ্টৰ প্ৰশ্নটো প্ৰথমত আহিল তো টিচাৰৰ যেটো তোমাৰ মনোযোগ থাকে না হেতু তোমাৰ নুহুৱা হৈ যায় তো টিচাৰৰ যেতিয়া মনোযোগ নুহুৱা হৈ যাব না তুমি যেতিয়া 4 মাৰ্কৰ কোৱেশ্চন এটা কৰিবা তেতিয়া তো কব যে কি লিখিছে এটো তোমাৰ 1 মাৰ্ক কমাই দিব বুজি পাইছা নে তো তুমি এই সিৰিয়ালিটি মেইনটেইন কৰাটো বহুতে দৰকাৰ হয় আৰু এটো তোমাৰ আহিব কেতে জানানে তুমি যেতিয়া ঘৰত প্ৰেক্টিস কৰিবা তোমাৰ আগতে মই কৈছো যে তোমালোকে প্ৰত্যেক দিনা মানে মিনিমাম এটা কই হলেও প্ৰি বোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰা আৰু তুমি এনেকে সলভ কৰা যাতে তোমাৰ হেতু পৰীক্ষা হয় 100% পৰীক্ষা হয় তো তেনেকে তো তোমালোকে যদি কৰিছা তেতিয়ালে তোমালোকৰ নিশ্চিতভাৱে হৈছে তাৰ পিছত চোৱা 3 নম্বৰত আছে কি তোমাৰ সেন্টেন্স প্যাটার্ন তুমি 100% কারেক্ট কৰিব লাগিব এই বিষয়ে তোমালোকক মই যোৱা সপ্তাহৰ আগৰ সপ্তাহত এটা ভিডিও মই আপলোড কৰিছো অলৰেডি তুমি কেনেকে সেন্টেন্স প্যাটার্ন ঠিক কৰিবা তুমি যদি চেপ্টাৰ 100% মনোযোগৰে পঢ়িছা তোমাৰ সেন্টেন্স প্যাটার্ন কেতিয়াও ভুল নহয় তাৰ মানে তুমি কেতিয়া সেন্টেন্স লিখি কোনটো সেন্টেন্স আগত লিখিব লাগিব কোনটো সেন্টেন্স পিছত লিখিব লাগিব আৰু তোমাৰ কমা দাৰি ক'ত বহিব এইবোৰ কথা কিন্তু ম্যাটাৰ কৰে বুজি পাইছা নে তোমার যদি টার্গেট যদি ভাল থাকে তোমার যদি টার্গেট যদি হাই থাকে তেতিয়া হলে তুমি এবোৰ ফলো কৰিবই লাগিব এবোৰ ফলো কৰিলে তোমার টিচাৰৰ যেটো অ্যাটেনশন তোমার কমপ্লিটলি তোমার পেপাৰৰ ওপৰত আহিব 100% তোমার কোৱেশ্চন মানে এনসার শিটৰ ওপৰত টিচাৰৰ মনোযোগ আহিব যে নহয় এই ছাত্ৰজনে ইমান নিট আৰু ক্লিন কৰি এনসার লিখিছে গতিকে মই ভালদৰে চাবই লাগিব বুজি পাইছা তো এটো তোমার সেন্টেন্স প্যাটার্ন তুমি ঠিক কৰা সেন্টেন্স প্যাটার্ন ঠিক কৰাৰ এতিয়াও টাইম আছে টাইম যোৱা নাই তোমালোকে প্ৰত্যেক দিনাই এটা এটা কৈ প্ৰি বোৰ্ড কোৱেশ্চন পেপাৰ সলভ কৰা আৰু এনেকে সলভ কৰিবা যাতে হেতু তোমাৰ আজি এক্সাম হয় বুজি পাইছা নে তো তোমাৰ এটো সেন্টেন্স প্যাটার্নটো ঠিক হৈ আহিব ঠিক আছে তো সেন্টেন্স প্যাটার্ন ঠিক হল তার পিছত তোমাৰ 4 নম্বৰটো কি আছে স্পেস বিটুইন ওয়ার্ডস লাইন এন্ড প্যারাগ্রাফ এতিয়া চোৱা তোমাৰ হ্যান্ডৰাইটিং জিমানে বেয়া নহক কিয় ধৰি ললো যে কাউৰীৰ ঠেং আৰু বগলীৰ ঠেং মোৰ নিচিনা ঠিক আছে কাউৰীৰ ঠেং বা বগলীৰ ঠেং তোমাৰ কি আছে হ্যান্ডৰাইটিং আছে কিন্তু তুমি যিকেটা ওয়ার্ড মেনশন কৰিছা প্ৰত্যেকটো ওয়ার্ডৰ মাজত এটা ডেফিনিট কি আছে স্পেস আছে ডেফিনিট স্পেস আছে আৰু তোমাৰ লাইনৰ মাজত এটা ডেফিনিট গ্যাপ আছে তুমি যে লাইনবোৰ লিখিবা ধৰা এনেকুৱা এটা লাইন লিখিছা আৰু ইয়াতে এটা লাইন লিখিছা আৰু তুমি এটা কি কৰিলে ইয়াতে লিখি দিলা সহজ সাউতে বেয়া দেখা যায় নে নাই তো তোমার এটো সেন্টেন্সৰ আকাৰ ইকাৰ ঋষিকাৰ বা তুমি ফুল স্টপ কমা কোড দিছা আৰু তলটো তুমি কোড দিছা কেনেকে ধৰিব তো তেতিয়া তোমাৰ যদি তোমাৰ ওয়ার্ড এটা যদি শুদ্ধও হয় তথাপি এটো এনেকুৱা লাগে যে এটো মিস স্পেলিং হৈছে বা মিস তোমাৰ প্ৰনাউন্সিয়েশন হৈছে এনেকুৱা হ'ব পাৰে তো সেই কাৰণে তুমি কি কৰিব লাগিব এইটো এনেকুৱা নহয় তুমি ইয়াৰে মাজত ইকুৱেল ডিসটেন্স তুমি মেইনটেইন কৰিব লাগিব তোমাৰ দেখাব লগে লগে তোমাৰ ইমান ধুনিয়া দেখা যাব যিমান বেয়া কৰে নহক কিয় তুমি ঘৰত প্ৰেক্টিস কৰিবাচোন বহুত ধুনিয়া দেখা যাব
তাৰে পিছত চোৱা 3 নম্বৰত হৈছে তোমাৰ কিটো প্যাৰাগ্ৰাফ তুমি প্যাৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব তো প্যাৰাগ্ৰাফ তুমি কেতিয়া চেঞ্জ কৰিবা তো তোমাৰ এনেকুৱা হল যে তোমাৰ সেন্টেন্স এটা লিখি আছা হঠাতে সেন্টেন্স এটা তোমাৰ শেষ হৈ গল আৰু তুমি কি কৰিছা প্যাৰাগ্ৰাফ চেঞ্জ কৰি দিছা এনেকুৱা নহয় এনেকুৱা যদি কৰা বিশেষকৈ তোমাৰ এছামছত নম্বৰ কাটা যাব এটো কৰিলে তোমাৰ সায়েন্স আৰু ম্যাথছটো মেইন টপিক কেটা চাব এইবোৰতো চাই বিশেষকৈ তোমাৰ যিবোৰ লিটাৰেচাৰ সাবজেক্ট আছে মানে তোমাৰ ইংলিশ বা এছামিজ এইবোৰত তোমাৰ বেছিকে নম্বৰ কাটা যাব ঠিক আছে সেই কাৰণে তোমাৰ এনেকুৱা দেখা যায় এইবোৰ প্ৰিভিডিঅত এনেকুৱা হৈছে মোৰ অফলাইন যেটো বেচ আছে তাতে তোমাৰ কৈছে যে স্যাৰ মই 70 পাম এছামিজৰ কথা কৈ আছো 70 পাম কিন্তু তোমাৰ এনসার যেতিয়া তোমাৰ ৰিজাল্ট দিছে না তেতিয়া তোমাৰ পাইছে 60 80 মাৰ্কস কিয় কমি আহিছে হেতু তোমাৰ একমাত্ৰ সেন্টেন্স প্যাটাৰ্নৰ কাৰণে নম্বৰ কমি গৈছে তোমাৰ প্ৰত্যেকটো নম্বৰতে কি কৰিছে প্ৰত্যেকটো এনসাৰতে তোমাৰ 1 মাৰ্ক 2 মাৰ্ক কাটি দিছে বুজি পাইছা না প্ৰত্যেকটো এনসাৰতে কাটিছে কিহৰ কাৰণে কাটিছে খুদা তোমাৰ সাৰ্থৰে এনসাৰ দিছে যে তোমাৰ সেন্টেন্স প্যাটাৰ্ন আৰু তোমাৰ প্যাৰাগ্ৰাফৰ সিস্টেমটো একেবাৰে বেয়া সেই কাৰণে তোমাৰ 10 মাৰ্কস কমি গৈছে হিসাব কৰিছা তুমি তো এই ব্যৱস্থাটো তোমালোকৰ তো কি হ'ব মেট্ৰিকতো হ'ব কাৰণ তোমাৰ সেই মোৰ যে তোমাৰ হেতু যে গ্ৰুপ আছে যেটো অফলাইন টিউশন গ্ৰুপ আছে হেতু কিন্তু গুটেকেটা তোমাৰ গভৰ্নমেন্টৰ হয় তো গভৰ্নমেন্টৰ হলে তোমাৰ সেই সকল টিচাৰটো তোমাৰ পেপাৰ চেক কৰিব না বুজি পাইছা নে মই কি কৈ আছো তো তুমি প্যাৰাগ্ৰাফটো তেতিয়াহে চেঞ্জ কৰিবা যেতিয়া তোমাৰ ধৰিলা এটা প্ৰশ্ন তোমাৰ দুটা বিষয় খুদিছে এটা প্ৰশ্ন তোমাৰ দুটা বিষয় খুদিছে তুমি সায়েন্সৰ ক্ষেত্ৰত কৈ আছো ধৰা তোমাৰ এটা ক্ষেত্ৰত তোমাৰ কৈছে যে তাৰৰ দৈৰ্ঘ্য আৰু প্ৰস্থচ্ছেদৰ যেটো সম্পৰ্ক আছে পৰিবাহীৰ লগত বা প্ৰবাহৰ লগত সেই সম্পৰ্কটো মেনশন কৰা আৰু তাৰ লগতে এটা প্ৰশ্ন দি দিছে যে তোমাৰ উমৰ সূত্ৰটো ব্যাখ্যা কৰা তো দুটা প্ৰশ্ন একেলগে কম্বাইন কৰি দিছে তো তুমি যেতিয়া উমৰ সূত্ৰটো লিখিবা উমৰ সূত্ৰটো লিখা শেষ হোৱাৰ পিছত তুমি প্যাৰাগ্ৰাফ চেঞ্জ কৰিবা কাৰণ দুটা বস্তু বেলেগ হয় বুজি পাইছা নে মই কি কৈছো তো তুমি তেনেকে ফলো কৰা 100% তোমাৰ মাৰ্ক ইনক্ৰিজ হ'ব ঠিক আছে কাৰণ তোমাৰ বুজি পাব না যে ষ্টুডেন্টে তোমাৰ এইখিনিৰ আনসাৰ এইখিনিত লিখিছে আৰু এইটোৰ আনসাৰ এইখিনিত লিখিছে তো ধুনিয়া পৰিপাটিকে হৈ গল এতিয়া আমাৰ ছয় তাৰ পিছত তোমাৰ কি আছে 5 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট হয় আৰু এইটো তোমালোকৰ কি দিম মই এইটো তোমাৰ প্ৰুফো দিম ঠিক আছে প্ৰুফ দিম তোমালোকক এইটো যে কিহৰ কাৰণে এইটো ম্যাটাৰ কৰে সো এটা হৈছে আন্ডাৰলাইন দা ওয়ার্ডস এন্ড সেন্টেন্স তোমাৰ যেতিয়া তুমি আনসাৰবোৰ লিখিবা সেই আনসাৰবোৰত কিছুমান এনেকুৱা ওয়ার্ড থাকে বা শব্দ থাকে বা তোমাৰ বাক্য থাকে যিবোৰ বাক্য বহুতেই ইম্পৰ্টেন্ট হয় বহুত কি হয় ইম্পৰ্টেন্ট হয় হেবোৰ তুমি কি কৰিবা ধুনিয়াকে আন্ডাৰলাইন কৰি দিয়া ধুনিয়াকে কি কৰা আন্ডাৰলাইন কৰা এটো সিবিএসই বোৰ্ডৰ তুমি স্কলাৰ বুক চাবা তাতে তোমাৰ যিসকল টপাৰ থাকে বা আমাৰ অসমৰ যিসকল টপাৰ আছে না হেসকল যিবোৰ এনসাৰ লিখিছে তুমি লিখে চাবা তোমাৰ যিবোৰ মেইন ওয়ার্ড না হেবোৰ তল আন্ডাৰলাইন কৰা আছে আৰু তোমাৰ যিবোৰ চেক কৰিছে না টিচাৰ সকলে তাতে তোমাৰ ফুল মাৰ্ক দিছে ফুল মার্কস তাতে তোমার ক্যারি করিছে তো তুমি যেটা তোমার কি হবে জানানে যে তুমি যিবোৰ ইম্পর্টেন্ট টপিক আছে তুমি যেতিয়া তুমি আন্ডারলাইন করিবা আন্ডারলাইন করার লগে লগে তোমার কি হৈ যাব সেইখিনি তোমার টিচার তাতে চকু যাব আগতে তো যেতিয়া তাতে চকু যাব তেতিয়া টিচার বুজিব না এই স্টুডেন্টৰ নলেজ আছে এই স্টুডেন্টে ইমান ধুনিয়াকে যে লিখিছে এটো নিশ্চিতভাৱে কি আছে নলেজ আছে ধৰি ললো আমি একো নাজানো তথাপি আমাৰ লিখাৰ ধৰণটো চাই মানে তোমাৰ টিচার কি হৈ যাব তোমাৰ প্ৰতি আগ্ৰহী হৈ যাব তোমাৰ প্ৰশ্নৰ এনসাৰটো তোমাৰ চাব ভালদৰে বুজি পাইছা নে এইটো আমাৰ কৰিব লাগিব এইটো তোমালোকে আন্ডাৰলাইন কৰিবা যিবোৰ তোমাৰ কি থাকে মেইন টপিক থাকে বা মেইন ওয়ার্ড থাকে ঠিক আছে এতিয়া বাৰু আমাৰ সকলো হৈ গল প্যাৰাগ্ৰাফ ঠিক কৰিলো এনসাৰ লিখিলো আন্ডাৰলাইন কৰিলো এতিয়া আমি যেতিয়া হেক কৰিম এনসাৰটো এইটো 6 নম্বৰ পইণ্ট এন্ডস দা আনসাৰ তুমি এনসাৰটো হেক যে কৰিবা হেক কৰাৰ পিছত তুমি কি কৰিবা প্রত্যেকটো আনসার যেতে তোমার হেক হবো হেক হওয়ার পিছত তুমি এটা কি করিবা একটা ডেফিনিট একটা গ্যাপ মেইনটেইন করিবা যাতে টিচারে বুঝি পাবো পারে যে তোমার এইটোর আনসার হেক হৈ গৈছে মাজেদি তুমি আন্ডারলাইন নকৰিলেও হ'ব ধৰিলা তোমাৰ এনেকুৱা এটা পেজ আছে কিছু মানে তোমাৰ এনেকুৱা কৰে যে তোমাৰ এনেকুৱা এটা পেজ আছে তোমাৰ এই পেজত তোমাৰ দুটা আনসার লিখিছে তো ইয়াতে ধৰা তোমাৰ 46 নম্বৰ আনসার লিখিলে তো এটো হেক হৈ গল তো মাজেদি এনেকা আন্ডারলাইন কৰিছে তাৰ পিছত তোমাৰ 47 নম্বৰটো স্টার্ট কৰিছে তো তুমি এনেকৈ কৰিব পাৰা এটো বেটাৰ অপচন হয় তুমি এনেকৈ কৰিব পাৰা আৰু যদি তোমাৰ যদি এই আষ্টানিবলৈ যদি তোমাৰ এনেকুৱা মন গৈ আছে যে মই আষ্টানতে মোৰ টাইম যাব গতিকে তুমি কি কৰা জানা তোমাৰ যেটো আনসাৰ হৈ গল তুমি ইয়াতে এটা ডেফিনিট গ্যাপ এটা মেইনটেইন কৰা ইয়াতে তুমি গ্যাপ এটা ৰাখি দিয়া গ্যাপ ৰাখি দিয়াৰ লগে লগে তোমাৰ কি হ'ব এটোৰ আনসাৰ আৰু এটোৰ আনসাৰ যে সেপাৰেট হয় তোমাৰ এটো ডাইৰেক্টলি চকুত আহি যাব বুজি পাইছা নে তো তোমাৰ এনসার শেষ হৈ গল আৰু প্ৰত্যেকটো এনসার বিশেষকৈ সায়েন্স আৰু ম্যাথছত কেতিয়াও কিন্তু দাড়ি ইউজ নকৰিবা ঠিক আছে এনসারবোৰ শেষ হোৱাৰ লগে লগে
দাড়ি কমা এইবোৰ কেতিয়াও ইউজ নকৰিবা কাৰণ তোমাৰ মেথছত কমা দিলে পইণ্ট বুজাব পাৰে আৰু দাড়ি দিলে কি হ'ব এইটো 1 হৈ যাব বুজি পাইছা না সেইকাৰণে তুমি মেথছত দাড়ি কমা ফুল ষ্টপ এই টু মো এইবোৰ কেতিয়াও ইউজ নকৰিবা এটো যেটো আছে তেনেকৈ ৰাখি দিবা আৰু এনসাৰ শেষৰ পিছত তুমি লাষ্টত তুমি এনেকৈ লিখি দিব পাৰা এটো আনসাৰ হয় আৰু এনেকৈ আন্ডাৰলাইন কৰি দিয়া যাতে তোমাৰ লাষ্টৰ যেটো টপিক আছে হেতু বুজি পায় নহলে তোমাৰ লাষ্টৰ ফালে তুমি যেটো আনসাৰ তোমাৰ ওলাব ধৰিলা কে এর ভ্যালু তোমাৰ 5 ওলাল তো এই কে এর ভ্যালুটো তোমাৰ এনেকৈ কি কৰি দিয়া এনেকৈ গ্যাপ কৰি দিয়া ব্ৰেকেট বনাই দিয়া নহলে তুমি এটোৰ তলত কি কৰা দুটা আন্ডাৰলাইন কৰি দিয়া তোমাৰ এটো তেতিয়া হলে এনেকৈ গম পাব যে তোমাৰ লাষ্টলৈকে যিমানখিনি লিখিছে গুটেখিনি 100% কি হৈছে কাৰেক্ট হৈছে বুজি পাইছানে मैथ्सर क्षेत्र किन्तु साइंसर क्षेत्रते हक बा जिकोनो सब्जेक्टर क्षेत्रते हक तुम्हार 100% सब्जेक्टर क्षेत्र तुम एक 7टा टिप्स तुम एप्लाई करिब पारिबा कोनो धৰণৰ बाध्यता নাই बुझि पालाने एते आइছে আমাৰ লাস্ট হেতু হৈছে ৰিভিজন অফ আনসারস बहुत इम्पर्टेन्ट है रिविजन तुम কৰিব লাগিব তুমি যেতিয়া এনসারবোৰ লিখিবা তুমি এনেকুৱা এনসার লিখিব লাগিব যাতে তোমাৰ কি নহয় বেছি টাইম না যায় বা তুমি এনেকুৱা মানে মেইন যিকেটা ওয়ার্ড আছে তুমি কেৱল হেইকেটাহে পয়েন্ট আউট কৰিব লাগিব এনেকুৱা নহয় যে তুমি বহুত দীঘল এনসার লিখিছা আৰু কৈ আছা যে মই বহুত নম্বৰ পাম কেতিয়াও নহয় তোমাৰ যিখিনি মেইন টপিক আছে তুমি সেই টপিকটো মেনশন কৰা 100% নম্বৰ তুমি পাবা সেই কাৰণে তোমাৰ টাইম ম্যানেজমেন্টৰ ওপৰত মই আগতেও তোমালোকক কৈছো যে টাইম ম্যানেজমেন্টটো বহুত দৰকাৰী আৰু টাইম ম্যানেজমেন্টটো তুমি কৰিবা কেনেকে তুমি নিজে এক্সাম দি নিজে পৰীক্ষা দি তুমি ঘৰত বহি পৰীক্ষা দিয়া না তোমাৰ মাদেউতাক কোৱা যে মা তুমি 3 ঘণ্টা পিছত তুমি মাতি দিবাচোন মই এটা পৰীক্ষা দিবলৈ বহিছো डेफिनेटली দিব মাদেউতাকো হেল্প কৰিব তো তোমালোকে তেনেকৈ নিজৰ যে টাইম ম্যানেজমেন্ট আছে হেতু তুমি হেক কৰা তোমাৰ টাৰ্গেট থাকিব লাগিব যে 2.5 আৱাৰ্ছত তোমাৰ পেপাৰটো কমপ্লিট হৈ যান ঠিক আছে 2.5 আৱাৰ মানে 2.5 ঘণ্টাৰ ভিতৰত যাতে তোমাৰ এক্সামটো শেষ হৈ যায় তাৰ পিছত যিখিনি তোমাৰ টাইম থাকিব তোমাৰ 15 মিনিটস তোমাৰ কিহৰ কাৰণে লাগিব 15 মিনিটস তোমাৰ কিহৰ কাৰণে লাগিব ৰিভিজনৰ কাৰণে লাগিব প্ৰত্যেকটো ওয়াৰ্ড প্ৰত্যেকটো টপিক তুমি তন্ন ৰিভিজন কৰিব লাগিব কাৰণ তোমাৰ কমা দাড়ি বা কেতিয়াবা স্পেলিংতো মিস্টেক হ'ব পাৰে না তুমি তেতিয়া তুমি ধুনিয়াকে কাৰেক্ট কৰা ঠিক আছে আৰু ধৰিলো তোমাৰ এটা সেন্টেন্সৰ মাজত তোমাৰ এটা ওয়াৰ্ড ভুল হৈ গল তুমি কি কৰিবা এনেকে হেতু আন্ডাৰলাইন কৰিবা ঠিক আছে বাকচ বনাবা সেই ওয়াৰ্ডটো যেটো ওয়াৰ্ড তোমাৰ ভুল হৈছে ঠিক আছে বাকচ বনালা মনৰ পিছত তুমি এনেকে ধুনিয়াকে মাজেদি এটা লাইন দিবা এটা লাইন তুমি কাটি দিয়া বুঝি পাব টিচাৰে আৰু তুমি যদি একেবাৰে এনেকে দি দিছা না এটো লেতেৰা হৈ যাব জাবৰ জোথৰ নিচিনা দেখা যাব তো তোমাৰ টিচাৰৰ এটেনশন নোহোৱা হৈ যায় যে লেতেৰা হয় ষ্টুডেন্টজন তো তোমাৰ তেনেকুৱা মনোভাৱ আহি যাব তো তোমাৰ লাষ্টত যে তোমাৰ 15 মিনিট থাকিব আৰু এই 15 মিনিট তুমি ভালদৰে ৰিভিজন কৰাৰ পিছত তোমাৰ 15 মিনিট ৰৈ গল না সেই 15 মিনিট কিহৰ কাৰণে জানানে বাই চান্স বা আনফৰচুনেট মেনাৰ্সৰ কাৰণে মানে তোমাৰ হঠাতে তো এনেকুৱা হৈ যাব পাৰে না যে তোমাৰ গুটেইখিনি আনসাৰ হৈ গল তোমাৰ লাষ্টৰ এটা আনসাৰ তোমাৰ মনত পৰিল লাষ্টত এটা আনসাৰ তোমাৰ মনত পৰিব যেতে তুমি গুটেইখিনি ৰিভিজন কৰিবা কাৰণ প্ৰত্যেকটো চেপ্টাৰ লগত ৰিলেটেবল কিছুমান কোৱেশ্চন থাকে আৰু যেতে তুমি গুটেইখিনি আনসাৰ কৰিব পাৰিবা না 2 মাৰ্ক বা 1 মাৰ্কৰ কোৱেশ্চনটো ডেফিনেটলি তোমাৰ মনত আহিব তুমি যদি সুস্থ মাইন্ডত পৰীক্ষা দিয়া আৰু তুমি যদি পৰীক্ষাত বহিছা ইফালে সুধিছা ইফালে কি কৰিছা আৰু তো সুধিবতো নোৱাৰাই কাৰণ তোমাৰ ABCD সেট আহিছে তোমালোকে সকলোৱে জানা তো বৰ্তমান ছাত্ৰ ছাত্ৰী সকল তো তোমাৰ এই 7টা টিপস তোমালোকে এপ্লাই কৰা ডেফিনেটলি তোমালোকৰ মাৰ্ক ইনক্ৰিজ হ'ব কেতিয়াও মাৰ্কটো ডিক্ৰিজ নহয় মই তোমালোকৰ হেতু কথা দিলো ঠিক আছে বৰ্তমান ছাত্ৰ ছাত্ৰী সকল ইয়াৰ পিছত তুমি নজনা এনসাৰবোৰ কেনেকৈ লিখিবা বা তুমি ম্যাথছ আৰু সায়েন্সৰ যিবোৰ অপশনস আছে মানে MCQ আছে হেতু তুমি কেনেকৈ অ্যাটেম্প কৰিবা হেতুৰ ওপৰত তোমালোকে ভিডিও পাবা তোমালোকে আজিৰ ভিডিওটো শেয়াৰ কৰা যাতে সকলোৰে কাৰণে এটো সহায়ক হয় আৰু তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে তোমালোকে ডেফিনেটলি কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে হেতু তোমালোকে জনোৱা মোৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে বেষ্ট অফ লাক থাকিল ধন্যবাদ